দলু নদীৰ মধুৰা এটা ব্ৰিজ আছিলে সেইটো টোটেলি এপ্ৰোচ ৰোডটো ড্যামেজ হৈ গ'ল ইৰোড হৈ গ'ল দুটা ব্ৰিজৰ এপ্ৰোচ ৰোড আৰু ৰাস্তাটো ইৰোড হৈ গৈছে সেইকাৰণে তাতেও আমি গৈছোঁ তাৰপিছত আজি আমি কৰাতি গ্ৰাম আমাৰ ৰংপুৰত তাতে এটা ডাঙৰ এটা ইৰোজন সাইট আছে তাতে আমি ভিজিট কৰিছোঁ এটা বহুত পুৰণা ব্ৰিজ যেটো 2004 সনত হেতু নিৰ্মাণ ষ্টাৰ্ট হৈছিল আজিলৈকে কমপ্লিট হোৱা নাই হেতু আমি চালো এটো এতিয়া কমপ্লিশনৰ ষ্টেজত আছে আর তাৰ পিছত আমি যিমান আমাৰ ইৰোজন এফেক্টেড এৰিয়া বিলাক আছিলে যি মানুহবিলাকে ক্ষতিগ্ৰস্ত হৈছে বানৰ কাৰণে তেওঁলোকৰ লগত যোগাযোগ কৰি আছো সৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে ডিজাস্টাৰ মেনেজমেন্টৰ ফালৰ পৰা ৰিলিফ আইটেম ডিস্ট্ৰিবিউট কৰা হৈছে আর যিমানি মানে ক্ষতিগ্ৰস্ত মানুহ আছে ৰাইজ আছে তেওঁলোকক সহায় কৰাৰ কাৰণে আমি জিলা প্ৰশাসন আমাৰ যেটো ডিজাস্টাৰ মেনেজমেন্টৰ যি আমাৰ আধিকাৰিক আছে সবে কিন্তু আমাক সহযোগিতা কৰিছে আর পৰ্যাপ্ত পৰিমাণত আমাৰ ৰিলিফ ডিস্ট্ৰিবিউশন কৰা হৈছে